অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে। লোকসভাতো আমি জিকিছো, মিউনিচিপালিটিটো আমি জিকিছো, বাই ইলেকশ্যনতো আমি জিকিছো, পঞ্চায়ততো আমি জিকিছো, আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব। গতিকে যিটো ভূপেন বৰাই কৈছে ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো। অখিল গগৈ ডাঙৰীয়াক মই অনুৰোধ কৰিম তেওঁ যাতে বিধানসভা ইলেকশ্যনটো চিৰিয়াছলি নেখেলে, এনেকে পাৰ হৈ যাওক। আৰু কোনটো ইলেকশ্যন চিৰিয়াছলি খেলিব তেওঁ নিজে চিন্তা কৰি লওক, কৰিলে। ভূপেন বৰাই কৈছে যে চৰকাৰী পক্ষ জিকিবই। চৰকাৰী পক্ষই জিকিব, 26 জিকিব। সেইটো ভূপেন বৰাই ঠিকে কৈছে যে যি ইলেকশ্যন হ'ব চৰকাৰী পক্ষই জিকিব, কাৰণ আমি ৰাইজৰ কাৰণে ইমান ভাল কাম কৰি আছো। গতিকে যিটো ভূপেন বৰাই কৈছে লোকসভাতো আমি জিকিছো, মিউনিচিপালিটিটো আমি জিকিছো, বাই ইলেকশ্যনতো আমি জিকিছো, পঞ্চায়ততো আমি জিকিছো, আৰু নিশ্চয় বিধানসভাতো ৰাইজে আমাকে আশীৰ্বাদ দিব।